হেল্ল' এভৰিৱান, এয়া মাৰ ঘৰত যাবলৈ ওলাইছোঁ গৰমৰ বন্ধ। আও এয়া চাওক থাকিবা, কেইদিন থাকিবা? 5 দিন থাকিবা। হ'ব দিয়া, হ'ব দিয়া। তাতে ফুৰিব লাগিব নহয় ন? এয়া দীঘলী পুখুৰী পালোঁ। পুখুৰী পালো আমি সব বস্তু আছে চিকেন তন্দুরি আছে মোমো সোমো আছে আইসক্রিম আছে সব আছে ইমান গৰম দিছে, ইমান সোনকালে আহিছে। জুস জুস আছে সোনকালে বন্ধ কৰে ন আজিকালি? রাতে খুলে আগৰিফালে এনেকৈ চিধা ৰেলৱে নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু এয়া আমি সন্ধিয়া মানে 4টামান বাজিছে, 4:30 মানত মাহঁতৰ ঘৰলৈ বুলি গৰমৰ বন্ধ বুলি যাওঁ আৰু মাৰো গা ভাল নহয়, সেইবাবে খবৰ ল'বও যাওঁ আৰু কেইদিনমান থাকিও আহিম গৰমৰ বন্ধ বুলি। আৰু এয়া দীঘলী পুখুৰী পালোঁ। আমাৰ মোৰ হাজবেণ্ডে থৈ আহিব আৰু ছোৱালী আৰু মোক। আৰু সেইফালৰ পৰা মোৰ পেহী ছোৱালীজনী মালিগাঁৱত থাকে, তাইকো ল'ম। এয়া পেহী ছোৱালীজনী আৰু মাইনাজনীয়ে উঠাই ল'লোঁ আমি মালিগাঁৱৰ পৰা। সিহঁতো আহিছিলে আৰু মোৰ ভিডিঅ' কৰা নহ'লে, যিহেতু গধূলি মানে দেৰি হৈছিলে ঘৰ পাওঁতে, 6:30 কথা পাতি থাকোঁতে ভিডিঅ' কৰা নহ'লে। এয়া হৈছে নেক্সট দিনা। মাক ইহঁতে আহি মলম লগাই দিছে, শুশ্ৰূষা কৰিলে। তাৰপিছত এয়া আইতাকৰ লগত লাগি গৈছে। ইহঁতে লুডুখন নিব পাহৰিছে, কৈছে লুডু খেলিম যে আইতা, এনেকৈ কৈছে। আৰু মামাকে এয়া লুডু আনি দিছে আৰু সিহঁতে তাতে লুডু খেলিছে। আৰু ঘৰৰো কাম চলি আছে, সেইবাবে মা মানে পৰি গৈছিলে ঘৰ কামৰ কৰোঁতে। ঘৰৰ কামবিলাক মানে আগৰ পকীবোৰ মানে ভাঙি গৈছিলে, তাকে মা ৰিপেয়াৰিং কৰি আছিলে, মানে পকীবোৰ নতুন কৰি আছিলে, মিস্ত্ৰীও আহি আছিলে। সেইবাবে এয়া আমাৰ ৰান্ধনি দেই। আৰু আগদিনা মই ঘৰত ভাত বনালোঁ, তাই এয়া পেহী ছোৱালীজনীয়ে আমাৰ মাংস বনাইছে, চিকেন বনাইছে। কালি মই বনাইছিলোঁ, আজি তাই বনাইছে। এয়া আমাৰ ৰুবি ভণ্টি বনাইছে। ধুনীয়া হৈছে। আৰু এয়া আলকুলহতো আহি গ'ল আমাৰ। আৰু এয়া মিস্ত্ৰী কাম চলি আছে, এয়া পুৰণি পকীবোৰ ভাঙি আছে আৰু নতুনকৈ বনাই আছে, তাকে অকণমান দেখালোঁ। আৰু এয়া আমাৰ টাকলু কৰি দিছে তাই গৰমৰ বন্ধত, নতুন চুলি অহাৰ কাৰণে। আৰু এয়া বাহঁতো মাৰ খবৰ ল'ব আহিলে। মাৰ মানে ভৰিখনত অকণমান দুখ পাইছিলে, মানে ফ্ৰেকচাৰ হৈছিলে। চ' গোটেইখিনি আহিছে, ইহঁতৰ গোটেইখিনি আহিছে। আৰু আমি এয়া ৱেডনেছডে হয়, অকণমান ভিডিঅ' ক্লিপ কৰি গৈছোঁ। আৰু এয়া ভণ্টিৰ ঘৰত যাবলৈ ওলাইছোঁ। এয়া গধূলি টাইমত হয়, ইভিনিং টাইমত। হেল্ল', গুড ইভিনিং সকলোকে। আৰু এয়া 5টামান বজাত আমাৰ যিহেতু সৰু ভণ্টিও আহিছে, তাই মাৰ লগত থাকিব, তাই নাযায়, আমি যাম। আৰু এয়া তাই, ৰুবি, মই এনেকৈ গোটেইকেইজনী ওলাইছোঁ আৰু যাবৰ বাবে ৰেডি হৈছোঁ। কি হ'ব দে। এয়া আহি গ'লোঁ আৰু অকণমান বৰিঘাটত ৰৈ দিছোঁ। আমি খাই কিবাকিবি কিনিম। আৰু এয়া ইহঁতৰ ঘৰ আহি গ'লোঁ। মই যিহেতু যোৱা বছৰ 1 বছৰমানেই হ'ল যোৱা নপৰে, মাৰ ঘৰত গ'লেহে তাইৰ ঘৰত যাওঁ। আৰু খুব ধুনীয়াকৈ সজাইছে, মানে আমি আহি পালোঁ, বনাইছে সিহঁতে। ইমান ধুনীয়াকৈ সজাইছে ঘৰটো, দেখাইছোঁ মই। বহুত ধুনীয়া লাগিছে ঘৰটো সজোৱাটো। হেল্ল' প্ৰিন্স, হেল্ল', হাই। আমাক কালি মাতি অহা নাছিলা? আইচক্ৰীম খাবা? শুই উঠিছে নেকি? এইটো কোৱা
এয়া চাহ দিলে বহুত কিবা কিবি বস্তুৰে Prince! 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 চাহ খাইছোঁ আমি কিন্তু সিহঁতৰ ঘৰত গৈ পাইছোঁ 7:30 বাজিছে আৰু এয়া গল্লা পেৰা বিস্কুট ভুজিয়া আৰু এইটো কিবা ভাজিছে ফ্ৰাই কৰিছে পাপৰ হয় সৰু পাপৰটো ইহঁতে খাই খুব ভাল পায় খোৱা আমিও খাওঁ চাহখিনি ধুনীয়া হৈছে চেছ কৰা লাহেকে দিবা হাঁহি যাব লাহেকে দিবা হ'ব হ'ব চেছ প্ৰিন্স আমব্ৰেলা কেইটা আছে আমি এতিয়া ঘৰত যাব লাগিব নহয় দিবা আমব্ৰেলা কেইটা আছে কোৱা দুটা আমি কেইজন আছোঁ 2 নহয় 1 2 3 4 5টা আমব্ৰেলা দিব লাগিব দিবা নাই দিবা দিবা এইখিনিহে যাব লাগে গাড়ীখনলৈকেহে গাড়ীখনত আমি এতিয়া খানা খাম অঁ ইহঁতক আহা বহা মাংস খাবা দালি খাবা চব খাবা প্ৰিন্স ভাত নোখোৱা নেকি প্ৰিন্স আহা চিকেন খাবা আমি খাওঁ আৰু দিওঁতো এয়া ভাত পানী হৈ গ'ল 9:30মান বাজিছিল আৰু ভাত দিওঁতে আৰু ভাত খাই লৈ আমাৰ যিহেতু ভিডিঅ' কৰা নহ'লে বৰষুণ দিছিলে সেইবাবে আৰু ঘৰলৈ আহি অকণমান ক্লিপ ৰাখি থৈছিলোঁ এয়া ৰাতি 10টা বাজিছে আৰু দুখনমান এনেকৈ ধুনীয়াকৈ ফটো মানে উঠিছিলোঁ আৰু ইয়াতে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু নেক্সট ভিডিঅ' আহি আছে মাৰ ঘৰৰে আৰু আজিলৈ এৰিলোঁ বাই বাই ধন্যবাদ জনালোঁ আৰু ভিডিঅ'বোৰ চাই ছাপোৰ্ট কৰি যাব বুলি আশা কৰোঁ